মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025ৰ বায়'লজিৰ কুৱেশ্যন পেপাৰখনৰ MCQ 35টাৰ সমাধান লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ যিহেতু এই পৰীক্ষাটো কেঞ্চেল হৈছে গতিকে বহুতো মৰমৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখন পোৱা নাই। মই প্ৰশ্নটো তোমালোকৰ আগত সমাধান কৰি দিম। যিসকলে 2025 চনত পৰীক্ষা দিব বুলি খুজিছিলে তোমালোকেও প্ৰেক্টিছ কৰিব পাৰা, আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী 2026ত HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন নতুন আৰ্হিত দিবা, তোমালোকে নিশ্চয় এই কুৱেশ্যন পেপাৰখন মডেল কুৱেশ্যন হিচাপে সলিউশ্যন কৰিবা, কিয়নো তোমালোকৰ পৰীক্ষাটো ঠিক এনেকুৱা ধৰণৰ 35টা MCQ আহিব। গতিকে তোমালোকৰ কাৰণে খুব দৰকাৰী বুলি ভাবি ভিডিঅ'টো আপলোড কৰিলোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰৰ দেখা তোমালোকৰ ইনষ্ট্ৰাকশ্যনখিনি নিশ্চয় তোমালোকে যিহেতু HS ফাৰ্ষ্ট ইয়াৰৰ তোমালোকে নিশ্চয় গম পাব লাগিব যে ভোটানী যিটো MCQ এইটো OMR শ্বীটত ফিল আপ কৰিব লাগিব, আৰু যিটো ভোটানী আৰু জুলজি পাৰ্ট আছে সেইখিনি তোমালোকে ছেপাৰেট বহীত ইউজ কৰিব লাগিব। দেখা ইনষ্ট্ৰাকশ্যনখিনি ইয়াতে দিয়া হৈছে 35টা MCQ, আৰু ভোটানী আৰু জুলজিৰ পৰা মুঠ আৰু 35 নম্বৰ আহিব, টোটাল 70 নম্বৰ তোমালোকৰ কুৱেশ্যন পেপাৰত থাকিব আৰু 30 নম্বৰ প্ৰেক্টিকেল থাকিব। অ'কে, এতিয়া দেখা মই তোমালোকৰ আগত MCQখিনি আলোচনা কৰিছোঁ। পেজ নম্বৰ 2 পাৰ্ট A মাৰ্ক 35, চুজ দ্য কাৰেক্ট আনচাৰ, শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 × 35 = 35। এইখিনিতে তোমালোকক ক'ব বিচাৰিছোঁ যিহেতু প্ৰশ্নটো তিনিটা ভাষাত হৈছে, গতিকে ইংলিছ, আছামিজ আৰু বেংগলী এই তিনিটা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি চাব পাৰা, কিয়নো তিনিটা মিডিয়ামৰে আনচাৰ আৰু অপশ্যনখিনি দিয়া আছে, গোটেইখিনি তোমালোকে পাই যাবা। দেখা ইয়াতে প্ৰথম বোটানী পাৰ্টৰ পৰা প্ৰশ্ন দিছে, 18টা প্ৰশ্ন দিছে। দেখা ইয়াতে দিছে প্ৰশ্ন 1, দ্বি নামাকৰণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়া বৈজ্ঞানিকজন হৈছে, এইটো অপশ্যন A দিয়া হৈছে চাৰ্লছ ডাৰউইন, বিত ৰবাৰ্ট হুক, চিত এণ্টনি ভন লিউৱেনহুক, আৰু ডিত আছে কেৰোলাছ লিনিয়াছ। গতিকে শুদ্ধ উত্তৰ হ'ব ডি, কেৰোলাছ লিনিয়াছ। কেৰোলাছ লিনিয়াছে দ্বি নামাকৰণ পদ্ধতিটোৰ প্ৰস্তাৱ আগবঢ়াইছিল। তোমালোকে প্ৰশ্ন 2লৈ আহা। প্ৰজাতিৰ জৈৱিক ধাৰণা মূলতঃ তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে? A নম্বৰ অপশ্যনত আছে দেহ সংস্থান আৰু প্ৰজনন পদ্ধতি, B নম্বৰত আছে কেৱল প্ৰজনন পদ্ধতি, C নম্বৰত আছে কেৱল দেহ সংস্থান বৈশিষ্ট্য, আৰু D নম্বৰত আছে প্ৰজনন পৃথকীকৰণ। গতিকে ৰিপ্ৰডাক্টিভ আইচলেশ্যন D নম্বৰটো হ'ব কাৰেক্ট অপশ্যন। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3টো লৈ আহিছোঁ। প্ৰশ্ন 3ত তোমাৰ ইয়াতে দেখা দিয়া আছে যে বেক্টেৰিয়াৰ কোষবেৰ তলৰ কোনটো উপাদানেৰে গঠিত? এত আছে প্ৰটিন, বিত আছে কাইটিন, চিত আছে চেলুলোজ, ডিত আছে পেপটিডোগ্লাইকেন। সো কারেক্ট অপশন হব ডি, পেপটিডোগ্লাইকেন। কোশ্চেন নম্বৰ 4 লৈ আহা। তলৰ কোনটো গৰুৰ মেড কাউ ৰোগৰ কাৰক? তাৰমানে মেড কাউ ডিজিজ ইন ক্যাটেল ইজ কজড বাই। A নম্বৰ অপশ্যনত আছে ব্যাকটেৰিয়া, বিত আছে ভেকুৰ, চিত আছে এমিবা, ডিত আছে প্ৰিয়ন। গতিকে শুদ্ধ উত্তৰ হ'ব ডি, প্ৰিয়ন। নেক্সট তোমালোকে 5 নম্বৰৰ প্ৰশ্ন লৈ আহা। 5 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে যে ইয়াতে দেখা তোমালোকে 5 নম্বৰৰ প্ৰশ্নত ইয়াতে দিয়া আছে যে হোৱাইটেকাৰে উপস্থাপন কৰা 5 ৰাজ্য ধাৰণা নিম্নলিখিত কোনটো বৈশিষ্ট্যৰ ওপৰত আধাৰিত নহয়? এ সুনিৰ্দিষ্ট নিউক্লিয়াছৰ উপস্থিতি বা অনুপস্থিতি, পুষ্টিৰ ধৰণ,
চিত আছে শৰীৰৰ সংগঠনৰ জটিলতা, ডিত আছে বোথ বি এণ্ড চি। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, একচুৱেলি প্ৰশ্নটো মোৰ বোধেৰে 3টা অপশ্যনেই হয়, 4টা অপশ্যনেই হ'ব। গতিকে তোমালোকেও চাই তোমালোকে এইটো মোক কমেণ্ট কৰি জনাবা আনচাৰটো কি হ'ব পাৰে। কিন্তু মোৰ মতে তোমালোকৰ 5টা যে 4টা যিখিনি অপশ্যন আছে 4টা অপশ্যনে ইয়াতে শুদ্ধ হ'ব লাগে। কোৱেশ্চন 6, সেউজীয়া শেলাইত থকা প্ৰধান ৰংবোৰ হ'ল এ ক্লৰফিল এ বি, বি ক্লৰফিল এ চি, ফিকোজেনথিন, চি ক্লৰফিল এ ডি, ফাইকোবিৰিথ্ৰিন, তাৰপিছত ডি হ'ল ফিকোজেনথিন, ফাইকোইৰিথ্ৰিন। গতিকে কাৰেক্ট অপশ্যন কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপশ্যন হ'ব এ ক্লৰফিল এ বি। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 7টো লৈ আহিছোঁ। প্ৰশ্ন 7ত দিয়া হৈছে, দেখা প্ৰশ্ন 7ত কোৱা হৈছে তলৰ কোনটোক উদ্ভিদ ৰাজ্যৰ উভচৰ প্ৰাণী হিচাপে গণ্য কৰা হয়? এ শেলাই, বি ব্ৰায়োফাইটছ, চি তোমাৰ পূৰ্ণাংগ উদ্ভিদ, ডি নগ্নভোজী উদ্ভিদ। এইটো আছে হৰিত উদ্ভিদ, বিটো তোমাৰ শুদ্ধ উত্তৰ হ'ব বি হৰিত উদ্ভিদ বা ব্ৰায়োফাইটছ। কোৱেশ্চন 8, ৰেণুপত্ৰ মঞ্জৰী নাইবা শংকু তলৰ কোনবিধত পোৱা যায়? স্ট্ৰবেলি or কোনিয়া are found in, এত দিছে কি সালভিনিয়া, বিত আছে মার্কানসিয়া, সিত আছে টারিস, ডিত আছে ইকুইসেটাম। সো কারেক্ট অপশন হ'ব 8 নম্বৰ ডি ইকুইসেটাম। এতিয়া 9 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লৈ আহা। ইয়াতে 9 নম্বৰত দিয়া হৈছে, দেখা বেঙেনাত পোৱা গৰ্ভাশয়ৰ প্ৰকাৰ হ'ল এ ইনফেৰিয়ৰ অধগৰ্ভী, বি হাফ ইনফেৰিয়ৰ অধগৰ্ভী, চিত আছে ঊৰ্ধ্বগৰ্ভী বা সুপাৰিয়ৰ, আৰু ডিত আছে ওপৰৰ এটাও নহয়। গতিকে 9 নম্বৰৰ আনচাৰ হ'ব চি ঊৰ্ধ্বগৰ্ভী, সুপাৰিয়ৰ হ'ব। এতিয়া 10 নম্বৰৰ প্ৰশ্নৰ উত্তৰ লৈ চোৱা। 10 নম্বৰত কোৱা হৈছে কাণ্ডৰ গুৰিৰ পৰা উৎপত্তি হোৱা মূলসমূহ হ'ল এ গুচ্ছমূল, বি প্ৰাথমিক মূল, চি স্তম্ভমূল, ডি পাৰ্শ্বমূল। চ' কাৰেক্ট আনচাৰ এ ফাইব্ৰাছ ৰুটছ গুচ্ছমূল হ'ব। কোৱেশ্চন 11 লৈ আহা। উদ্ভিদ শৰীৰৰ স্থূলতাৰ গৌণ বৃদ্ধি তলৰ কোনটো সক্ৰিয়তাৰ ফলত সম্ভৱ হয়? এ কেম্বিয়াম, বি মজ্জা, চি জাইলেম, ডি ফ্লুইম। গতিকে কাৰেক্ট অপশ্যন হ'ব 11 নম্বৰ এ কেম্বিয়াম। এতিয়া 12 নম্বৰলৈ আহা। 12 নম্বৰত কোৱা হৈছে যে তলৰ কোনবিধ কলাত সালোকসংশ্লেষণ সংঘটিত হয়? এ ইপিডাৰ্মিছ বা অধিস্তৰ, বি মেছ'ফিল, ডি সংবহন কলা, আৰু চি সংবহন কলা, ডি বোথ এ এণ্ড বি। চ' কাৰেক্ট এনচাৰ বি মেছ'ফিল। 13 নম্বৰলৈ আহা। তলৰ কোনটোৰ অনুপস্থিতিয়ে সাধাৰণতে উদ্ভিদ আৰু প্ৰাণী কোষক পৃথক কৰে? এ ৰাইবোজম, বি চেন্ট্ৰিঅল, চি এণ্ডোপ্লাজমিক ৰেটিকুলাৰ, ডি মাইট্ৰকণ্ড্ৰিয়া। গতিকে 13 নম্বৰৰ আনচাৰ হ'ব চেন্ট্ৰিঅল। চেন্ট্ৰিঅলৰ উপস্থিতি কি? এইটো সাধাৰণতে আমাৰ কি কৰে? উদ্ভিদ কোষ আৰু প্ৰাণী কোষক পৃথক কৰে। এতিয়া 14 নম্বৰৰ প্ৰশ্নলৈ আহা। 14 নম্বৰত কোৱা হৈছে যে এণ্ডোপ্লাজমিক ৰেটিকুলাৰৰ বিষয়ে তলৰ কোনটো বিবৃতি সত্য? ইয়াতে দিয়া হৈছে মসৃণ এণ্ডোপ্লাজমিক ৰেটিকুলাৰ में
লিপিড তৈরি করে। বি ইয়াক কোষৰ নিয়ন্ত্রণ কেন্দ্র বুলিও কোৱা হয়। সি ইয়াত কার্বোহাইড্রেট থাকে। ডি ই কোষৰ বাবে বিষাক্ত রাসায়নিক পদার্থ পরিবর্তন ঘটায়। গতিকে কারেক্ট অপশন হব এ মসৃণ এন্ডোপ্লাজমিক রেটিকুলামে লিপিড তৈয়ার করে। কোশ্চিন 15 লৈ আহা। টাইৰোচিন, ষ্ট্ৰিটোফেন বা ট্ৰিপ্টোফেন আৰু ফেনাইল এলানিন হল ইয়াতে দিয়া হৈছে। এ নম্বৰ অপশ্যনত দিয়া আছে আমলিক এমিনো এচিড, বিত আছে ক্ষাৰকীয় এমিনো এচিড, চিত আছে নিৰপেক্ষ এমিনো এচিড, ডিত আছে সুগন্ধি এমিনো এচিড। চ' 15 নম্বৰৰ আনচাৰ হ'ব ডি সুগন্ধি এমিনো এচিড, এৰোমেটিক এমিনো এচিড। এইখিনিতে মই তোমালোকক জনাব পাই সুখী হৈছোঁ যে মই যিখিনি প্ৰশ্নৰ সমাধান মুখে মুখে MCQখিনি কৰি দিছোঁ, এই গোটেইখিনিত তোমালোকে আনচাৰ এটা পেজত স্ক্ৰীনশ্বটৰ সুবিধাৰ্থে পাবা। গতিকে তোমালোকে সেইটো চাবা বুলি আশা ৰাখিলোঁ। এতিয়া 16 নম্বৰৰ প্ৰশ্নলৈ আহা। 16 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে বিভাজিত হৈ থকা কিছুমান কোষ চক্ৰৰ পৰা ওলাই আহে আৰু নিষ্ক্ৰিয় অংগজ স্তৰত সোমাই পৰে। ইয়াক অকাৰ্যকৰ স্তৰ GO বোলা হয়। এই প্ৰক্ৰিয়াটো তলৰ কোনটো স্তৰৰ শেষত হয়? এতিয়া ইয়াতে অপশ্যন দিয়া আছে দেখা। এ নম্বৰত আছে M ফেজ, বি নম্বৰত আছে G1 ফেজ, চি নম্বৰত আছে S ফেজ আৰু ডি নম্বৰত আছে G2 ফেজ। গতিকে এইটোৰ উত্তৰ হ'ব বি নম্বৰ। এইটো তোমালোকৰ উত্তৰটো বি নম্বৰত দিবা। বি নম্বৰৰ 6 নম্বৰৰ G1 ফেজ হ'ব ইয়াৰ আনচাৰ। অ'কে, 17 নম্বৰ প্ৰশ্নলৈ আহা। গ্লাইকোলাইসিছে গ্লুকোজক তলৰ কোনটোলৈ সলনি কৰে? তাৰমানে গ্লাইকোলাইসিছে গ্লুকোজক কোনটো স্তৰলৈ সলনি কৰে? তাৰমানে গ্লাইকোলাইসিছ কনভাৰ্টছ গ্লুকোজ ইনটু, ইয়াতে দেখায় এ নম্বৰত আছে ফ্ৰুক্টোজ অন টু ডাইফসফেট, বি নম্বৰত আছে গ্লুকোজ 6 ফসফেট, তাৰপিছত গ্লিচাৰেলডিহাইড আৰু ডিত আছে পাইৰুভেট। চ' কাৰেক্ট অপশ্যন হ'ব ডি পাইৰুভেট। এতিয়া 18 নম্বৰলৈ আহা। 18 নম্বৰত কোৱা হৈছে যে অক্ষৰ দৈৰ্ঘ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভিদ ধৰণবিধ হ'ল। ইয়াতে এত আছে ABA, বি জিবাৰেলিন, চিত আছে IAA আৰু ডিত আছে জিটিন। ইয়াতে দেখা তোমালোকৰ এইটো কাৰেক্ট অপশ্যন তোমালোকে বি নম্বৰ দিব লাগিব। জিবাৰেলিন হ'ল তোমালোকৰ কাৰেক্ট অপশ্যন। অ'কে, চ' এই 18টা আছিলে তোমালোকৰ বটানী পাৰ্টৰ MCQ। এতিয়া মই তোমালোকৰ আগত 17টা জুলজি পাৰ্টৰ পৰা MCQ আলোচনা কৰিম। আশা কৰিম সেই 17টা MCQয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। 19 নম্বৰৰ প্ৰশ্নলৈ আহা। 19 নম্বৰত কোৱা হৈছে জোৱাৰ আয়তনৰ বায়ুৰ পৰিমাণ হ'ল A 250 ml, বি 500 ml, চি 1000 ml, ডি 2000 ml। চ' কাৰেক্ট অপশ্যন বি 500 ml হ'ব। 20 বৌমেন কেপচুলৰ ভিতৰত থকা ৰক্তজালিকা থোপক বোলা হয়। এ হেনলিৰ ভাছ, বি PCT, ডি ডাক্টা বেলিনি বা বেলিনিৰ নলিকা আৰু ডি নম্বৰ হ'ল গ্লুমেৰুলাছ। চ' কাৰেক্ট অপশ্যন হ'ব ডি গ্লুমেৰুলাছ। চ' তোমালোকে 20 নম্বৰৰ ডিটো আনচাৰত দিব লাগিব। 21 নম্বৰলৈ আহা। 21 নম্বৰ দিছে যে অচৰাচৰিকৈ চাৰক মিয়েৰবিলাকক এটা কাণ্টৰ পৰা পৃথক কৰি ৰাখে দুডাল। অপশ্যন এ দিছে জেড লাইনছে, বিত আছে এ পটিয়ে, চিত আছে
যে তোমাৰ এইচ ফুটিয়ে আৰু ডিত আছে এম ৰেখাই। চ' তোমালোকৰ 21ৰ কাৰেক্ট অপশ্যন হ'ব এ জেড ৰেখাই। এতিয়া মই তোমালোকৰ আগত 22 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। মানুহৰ অক্ষীয় কংকাল গঠন হয় এ 206ডাল হাড়দি, বি 80ডাল হাড়দি, চিত আছে 22ডাল হাড়দি আৰু ডিত আছে 8ডাল হাড়দি। চ' তোমালোকে 22 নম্বৰৰ আনচাৰ পাবা বি নম্বৰ 80ডাল হাড়দি, 80 bones। অ'কে, এতিয়া 23 নম্বৰৰ প্ৰশ্নলৈ আহা। 23 নম্বৰত কোৱা হৈছে যে একেবাৰে ভিতৰৰ ফালে অৱস্থিত ককলীয়া স্পৰ্শ কৰি থকা কৰ্ণ অস্তিকাডাল হ'ল এ ইনকাছ, বি ষ্টেপছ, চি টিম্পেনাম, ডি মেলিয়াছ। চ' 23ৰ আনচাৰ হ'ব তোমাৰ বি ষ্টেপিছটো তোমালোকৰ কাৰেক্ট আনচাৰ। 24 কৰ্পৰা কোৱাড্ৰিজেমিনে মগজুৰ নিম্নোক্ত কোনটো অংশত অন্তৰ্গত দেখা। ইয়াত আছে যে কৰ্পৰা কোৱাড্ৰিজেমিনে, ইয়াতে প্ৰথমত আছে ফৰ ব্ৰেইন, অগ্ৰমস্তিকা, মিড ব্ৰেইন, মধ্যমস্তিকা, হিন ব্ৰেইন, পশ্চাৎ মস্তিকা আৰু স্পাইনেল কৰ্ড চেনাৰঞ্জু। চ' এইটো তোমালোকৰ 24ৰ আনচাৰ হ'ব বি মিড ব্ৰেইন। তাৰপিছত দেখা 25ৰ প্ৰশ্নটোলৈ আহা। ইয়াতে আছে কুট গহ্বৰ নিম্নলিখিত কোনটো প্ৰাণীৰ বৈশিষ্ট্য। ইয়াতে দেখা এ ষ্টাৰফিছ তৰা মাছ, বি আছে স্পঞ্জিলা, চিত আছে কি পাইলা, ডিত আছে এস্কাৰিছ। গতিকে 25ৰ আনচাৰ হ'ব ডি এস্কাৰিছ। এতিয়া 26 নম্বৰৰ প্ৰশ্নলৈ আহা। নিম্নলিখিত কোনটো বাক্যই ভাদুলিক এটা স্তন্যপায়ী প্ৰাণী হিচাপে প্ৰতিপন্ন কৰে। এ ইয়াৰ দেহত 2টা উপাংগ আছে, ইয়াৰ দেহত নোম আছে, চি ইয়াৰ দেহত পেটাজিয়াম আছে, ডি ওপৰৰ এটাও নহয়। চ' কাৰেক্ট অপশ্যন হ'ব বি ইয়াৰ দেহত নোম আছে। এতিয়া 27 নম্বৰৰ প্ৰশ্নলৈ আহা। নাইট্ৰজেন জাতীয় বৰ্জিত পদাৰ্থৰ ওপৰত ভিত্তি কৰি ভেঁকুৰবিলাক হ'ল ইউৰিক, এ নম্বৰত আছে ইউৰিকোটেলিক, বিত আছে ইউৰিঅটেলিক, চিত আছে এমিনোটেলিক আৰু ডিত আছে ওপৰৰ এটাও নহয়। গতিকে 20 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব ইউৰিঅটেলিক হ'ব কাৰেক্ট অপশ্যন। অ'কে, 28 লৈ আহা। পঁইতাচোৰাৰ বাবে নিম্নলিখিত কোনটো বাক্য শুদ্ধ। 28ৰ ইয়াতে দিয়া আছে যে মধ্য আৰু পশ্চাৎ অন্তৰৰ সংযোগ স্থানত দুযোৰ যকৃত চিকা বা মোনা থাকে। বি স্ত্ৰী আৰু পুৰুষ দুয়োটা লিংগৰে দশম দেহখণ্ডত এনেল চাৰ্চি থাকে। চি হ'ল উভয় লিংগৰে দশম দেহখণ্ডত এনেল ষ্টাইল থাকে। আৰু ডি হ'ল পঁইতাচোৰাৰ মুখাংগত খাদ্য গ্ৰহণৰ বাবে চখক থাকে। গতিকে এইটোৰ আনচাৰ হ'ব তোমাৰ বি নম্বৰ স্ত্ৰী পুৰুষ দুয়োটা লিংগৰে দশম দেহখণ্ডত এনেল চাৰ্চিত থাকে। এতিয়া মই তোমালোকৰ আগত 29ৰ প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। লেইদিক কোষসমূহে ক্ষৰণ কৰে। এ প্ৰজেষ্টেৰন, বি গ্লুক'কৰ্টিকইড, চি আছে গ্লুকাগন, ডি আছে এন্ড্ৰজেন। গতিকে 29ৰ আনচাৰ হ'ব ডি এন্ড্ৰজেন। এতিয়া 30 নম্বৰৰ প্ৰশ্নলৈ আহা। 30 নম্বৰত কোৱা হৈছে GH হৰম'নৰ অত্যাধিক ক্ষৰণ হয়। এ এক্ৰোমেগালি, বি জাইগান্টিছম, চি গ্ৰাভিছ ডিজিজ আৰু ডি ডায়েবেটিছ মেলিটাছ। চ' 30 কাৰেক্ট আনচাৰ এ এক্ৰোমেগালি। এতিয়া 31ৰ
প্ৰশ্নলৈ অহা 31ত কোৱা হৈছে যে AB ৰক্ত দলৰ ব্যক্তিক সাৰ্বজনীন দাতা বুলি কোৱা হয়। এ তেওঁলোকে প্লাজমাত NTA আৰু NTB প্ৰতিদেহে নাথাকে। বি RBCৰ পৃষ্ঠত প্ৰতিজনক A আৰু প্ৰতিজনক B নাথাকে। চি প্লাজমাত প্ৰতিজনক A আৰু প্ৰতিজনক B নাথাকে। ডি RBCত NTA আৰু NTB প্ৰতিদেহ থাকে। গতিকে কাৰেক্ট অপশ্যন হ'ব এ তেওঁলোকৰ প্লাজমাত NTA আৰু NTB প্ৰতিদেহ নাথাকে। 32লৈ আহা এটা হৃদয় চক্ৰত সময় লাগে এ 0.1 ছেকেণ্ড, বি 0.3 ছেকেণ্ড, ডি 0.8 ছেকেণ্ড আৰু ডি 72 ছেকেণ্ড। গতিকে এইটোৰ আনচাৰ হ'ব চি 0.8 ছেকেণ্ড। এতিয়া দেখা 33 নম্বৰলৈ আহা 33 নম্বৰত কোৱা হৈছে যে কেঁচুৰ প্ৰমেখেলা থকা খণ্ড কেইটা হ'ল। ইয়াতে এত আছে 9 to 11, বিত আছে 12 to 14, চিত আছে 14 to 16, ডিত আছে 20 to 23। 33 হ'ব তোমাৰ চি 14 to 16। 34 গবলেট কোষে ক্ষৰণ কৰে এ লাইপেজ, বি পেপচিন, চি চুকাছ এণ্টেৰিয়কাছ আৰু ডি মিউকাছ। গতিকে 34ত হ'ব গবলেট কোষে ক্ষৰণ কৰে কি মিউকাছ। তাৰপিছত লাষ্ট কুৱেশ্যনলৈ আহা লাষ্ট কুৱেশ্যন অৰ্থাৎ 35ৰ কুৱেশ্যনলৈকে আহা 35ত কোৱা হৈছে যে নিম্নলিখিত কোনটো বাক্য যকৃতৰ বাবে অশুদ্ধ। এ যকৃত হৈছে দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হয় এইটো ই পাচন এনজাইম ক্ষৰণ কৰে। তাৰপিছত চি ইয়াত পেৰেনকাইমা কোষ থাকে। ডি ইয়াত যকৃত নলিকা থাকে। গতিকে কাৰেক্ট এনচাৰ হ'ল এইটো যে ই পাচন এনজাইম ক্ষৰণ কৰে। তোমালোকৰ এইটোৰ আনচাৰ চি নম্বৰ হ'ব কাৰণ কি ইয়াত পেৰেনকাইমা কোষ থাকে এইটো অশুদ্ধ ইয়াতে অশুদ্ধ বুলি কৈছে। গতিকে তোমালোকে শুধৰাই ল'বা এইটোৰ আনচাৰ হ'ব চি। তোমালোকৰ আনচাৰ যিটো তোমালোকৰ স্ক্ৰীনশ্বট মৰাৰ কাৰণে দিম তাতে তোমালোকে এইটো শুদ্ধ কৰি ল'বা। চ' মাই ডিয়াৰ ষ্টুডেণ্ট এইখিনি আছিলে 35টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন পেপাৰৰ বাকী অংশসমূহ দেখাই দিম। যিহেতু ভিডিঅ'টো দীঘল হয় সেইকাৰণে বাকী অংশৰ সমাধান তোমালোকৰ আগত আলোচনা নকৰিলোঁ। কেতিয়াবা সময় পালে সেইখিনি তোমালোকৰ আগত আলোচনা কৰি দিম। এতিয়া পাৰ্ট বি মাৰ্কছ 35 বুটানী পাৰ্টটো চোৱা। 36 তলৰ প্ৰশ্নসমূহৰ যিকোনো তিনিটাৰ উত্তৰ দিয়া। তোমালোকে প্ৰশ্নসমূহ চাই যা। প্ৰতিষ্ঠাৰ চৰিত্ৰসমূহ লিখা। বি আছে পূৰ্ণাংগ উদ্ভিদসমূহক কিয় প্ৰাচীনতম সংবহনতন্ত্ৰী উদ্ভিদ বোলা হয়। চিত আছে মুক্ত আৰু বন্ধ সংবহন কলা বুলি লিখি বুজা দেখা। ই নম্বৰ তোমালোকে ইয়াতে দিছে এবচিচিক এচিড এবিধ চাপ হৰম'ন ন্যায্যতা বিচাৰ কৰা। 37 নম্বৰ দেখা তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা। ইয়াতে পাৰ্থক্য দিছে ষ্ট্ৰমা আৰু কি দিছে তোমালোকে থাইলেকইড অথবা তোমালোকক দিছে আলোক বিক্ৰিয়া আৰু তিমিৰ বিক্ৰিয়া বুলি দিছে। অক্ষীয় আৰু বহুপ্ৰান্তীয় বীজাণুবিন্যাস তাৰপিছত দিছে DNA আৰু RNA। তাৰপিছত 38ত দিছে তোমালোকৰ দেখা যে মাইট্ৰকণ্ড্ৰিয়নৰ গঠন দেখুৱাই এটা চিহ্নিত চিত্ৰ অংকন কৰা। মাইট্ৰকণ্ড্ৰিয়া কিয় কোষৰ শক্তি কেন্দ্ৰ বুলি কোৱা হয়। 5 নম্বৰৰ প্ৰশ্ন দিছে। দিছে TCA চক্ৰ কি TCA চক্ৰৰ বিভিন্ন দশাসমূহ বৰ্ণনা কৰা। ইয়াৰো এটা দিছে এনজাইমৰ গুৰুত্বপূৰ্ণ ধৰ্মসমূহ বৰ্ণনা কৰা। এতিয়া মই তোমালোকৰ আগত জুলজি পাৰ্টটো আলোচনা কৰিছোঁ। দেখা জুলজি পাৰ্টৰ প্ৰথম 39 প্ৰশ্ন দিয়ে তলত দিয়াবোৰৰ যিকোনো দুটাৰ ওপৰত চমু টকা লিখা। এ দেহগহ্বৰ, বি স্তন্যপায়ী প্ৰাণীৰ দন্তবিন্যাস, চি শ্বেত ৰক্তকণিকা বা লিউকোচাইট, ডি হ'ল মালপিজিয়ান নলিকা।
কোশ্চিন 40 লৈ আহা তলত দিয়াবোৰৰ মাজত পাৰ্থক্য লিখা যিকোনো দুটা এ সন্ধিবতী প্ৰাণী আৰু খোলাধাৰী প্ৰাণী বি সো অলিন্দ আৰু বাও অলিন্দ সি অন্তঃস্ৰাৱী গ্ৰন্থি আৰু বহিঃস্ৰাৱী গ্ৰন্থি ডি আৱৰণী কলা আৰু সংযোজক কলা এতিয়া দেখা তাৰপিছত 41 নম্বৰৰ প্ৰশ্নলৈ চোৱা ইয়াতে যে হাওঁফাওঁৰ বিভিন্ন আয়তন আৰু ধাৰণ ক্ষমতাসমূহ কি চমুকৈ উল্লেখ কৰা অৰ তোমালোকক দিয়া হৈছে পাচন কি তিনিবিধ পাচন বিসংগতিৰ বিষয়ে চমুকৈ আলোচনা কৰা কোশ্চিন 42 রক্ত পরিবহনের দৈত্য আবর্ত কি চমুকে আলোচনা করা নাইবা পিটুইটারি গ্রন্থি ক্ষরণ করা বিভিন্ন হরমোনের উপরত এটা চুমুটকা লিখা 43 হিমোগ্লোবিন কি গ্যাস পরিবহনতিয়ার ভূমিকা বিষয়ে চমুকে আলোচনা করা নেফ্রন কি মূত্র গঠন প্রক্রিয়ার বিষয়ে বর্ণনা করা নাইবা মেরুদণ্ডী প্রাণীর সাধারণ চরিত্রসমূহ কি মেরুদণ্ডী আর অমেরুদণ্ডী প্রাণীর মাজত পার্থক্য লিখা সো মাই ডিয়ার স্টুডেন্ট এইখিনি আছিলে 2025 বৰ্ষত অহা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বায়'লজিৰ প্ৰশ্ন তাৰ এমচিকিউ 35টাৰ সমাধান আৰু 35 নম্বৰৰ যিখিনি তোমাৰ বহিত লিখিব লাগে সেই প্ৰশ্নসমূহ আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব তোমালোকে ঘৰত সুস্থ থাকা এই গৰমৰ বন্ধত বেছি বেছিকৈ পঢ়া শুনা কৰা এই কামনাৰে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ সো মাচ তোমালোকে আগতে কোৱাৰ দৰেই তোমালোকৰ আনসাৰ যিখিনি মই কৰি দিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা এটা স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ দেখা এইখিনি আছিলে প্ৰশ্ন তোমালোকে জাষ্ট লাষ্ট কোশ্চিনটো এইটো অলপ সি নম্বৰ বুলি দিবা কাৰণ পেৰেণ্টকামে হ'ল উদ্ভিদ কলা এইটো উদ্ভিদতহে থাকে সো এইখিনি হ'ল তোমালোকৰ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু ওকে থেংক ইউ